স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰশ্ন কাকত ফাদিল ৰাজনীতিৰ বিষয় নহয়, তাৰ সমান্তৰালকৈ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে হেতালি খেলিবলৈ দিয়া নহব। পৰীক্ষাৰ পেপাৰ লিক সন্দৰ্ভত মুখ খুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। স্পষ্টকৈ কৈছে পেপাৰ লিক ৰোধ কৰিবলৈ হলে আমি একজোট হ'ব লাগিব। ইয়াৰ সমান্তৰালকৈ পেপাৰ লিক ৰাজনীতিৰ বিষয় নহয় বুলি উল্লেখ কৰিছে আৰু তাৰ সমান্তৰালকৈ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে হেতালি খেলিবলৈ দিয়া নহব। আৰু এনেকৈ নিট পেপাৰ লিকক লৈ প্ৰথমবাৰলৈ মুখ খুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো। জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ। নিট পেপাৰ লিকক লৈ প্ৰথমবাৰলৈ মুখ খুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে হেতালি খেলিবলৈ দিয়া নহব, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সকিয়নি। পেপাৰ লিকৰ দোষীক কঠোৰতম শাস্তিৰ আশ্বাস দিছে নৰেন্দ্ৰ মোদীয়ে। পেপাৰ লিক ৰাজনীতিৰ বিষয় নহয়, সফলতাৰে অনুষ্ঠিত হৈছে ৰি এক্সাম। নিট পৰীক্ষাৰ ৰি এক্সাম সফলতাৰে সম্পূৰ্ণ হৈছে। ছাত্ৰ ছাত্ৰীক লৈ চৰকাৰ সংবেদনশীল, এই মন্তব্য নৰেন্দ্ৰ মোদীৰ। পেপাৰ লিক ৰোধ কৰিবলৈ হলে আমি সকলো একজোট হ'ব লাগিব। ভৱিষ্যতে পেপাৰ লিক ৰোধিবলৈ যাৱতীয় সংস্কাৰৰ প্ৰতিশ্ৰুতি আছে বুলিও উল্লেখ কৰিছে নৰেন্দ্ৰ মোদীয়ে। বিৰোধীৰ উপস্থিতিত CJPৰ সংসদ মাৰ্চ আৰু তাৰ সমান্তৰালকৈ ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। প্ৰতিবাদকাৰীৰ ওপৰত দিল্লী আৰক্ষী আৰু ৰেপিড একশ্যন ফ'ৰ্চৰ লাঠিচালনা, টিয়াৰ গেছো প্ৰয়োগ কৰা হয়। সুৰক্ষাকৰ্মীৰ ওপৰত আক্ৰমণ আৰু লণ্ডভণ্ডৰ অভিযোগত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছে। আনহাতে JP নাড্ডাক CJPৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰিছে। নাড্ডাৰ আহ্বানক্ৰমে বিয়লি 4 বজাত দাখিল কৰে লিখিত স্মাৰক পত্ৰ। কালিৰ দিনটোত CJPয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু প্ৰতিবাদ সাব্যস্ত কৰোঁতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বাৰে বাৰে কৈ থকা হৈছিল এই প্ৰতিবাদ কেৱল মাত্ৰ পৰীক্ষাৰ কেন্দ্ৰিকহে, নিট পৰীক্ষা কেন্দ্ৰিকহে, চৰকাৰ বিৰোধী নহয়, বিজেপি চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ নহয় বুলি সকলোৱে কৈ আছিল। কিন্তু কালিৰ দিনটো দেখিবলৈ পোৱা গ'ল একাংশ বিৰোধী পক্ষৰ ফালৰ পৰা চৰকাৰ বিৰোধী শ্লোগান দিয়া হ'ল, চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ল। আৰু এইসমূহৰ মাজতেই প্ৰকৃত যি ইছ্যু আছিলে সেই ইছ্যু ইতিমধ্যে নাইকিয়া হৈছে। কিন্তু তাৰ মাজতেই নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া দিছে, স্পষ্টকৈ কৈছে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ আমি অত্যধিক চিন্তিত। আৰু নিট পৰীক্ষা পেপাৰ লিক সন্দৰ্ভতো মুখ খুলিছে। প্ৰশ্ন কাকত ফাদিল ৰাজনীতিৰ বিষয় নহয়, পেপাৰ লিক ৰোধ কৰিবলৈ হলে আমি সকলো একজোট হ'ব লাগিব, সকলোৱে এক হৈ কাম কৰিব লাগিব। যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে আমি অত্যন্ত চিন্তিত আৰু যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে হেতালি খেলিবলৈ দিয়া নহব, পোনপটীয়াকৈ সকিয়নি প্ৰদান কৰিছে নৰেন্দ্ৰ মোদীয়ে। আৰু এনেকৈ এটা গুৰুত্বপূৰ্ণ খবৰ, কালিৰ দিনটোত যিহেতু CJPয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিলে, কেইবাটাও কথা আহি পৰে সমগ্ৰ প্ৰতিবাদটোক লৈ, কেইবাটাও কথা আহি পৰে। প্ৰথম কথা, যেতিয়াই CJPৰ প্ৰতিবাদত বিৰোধী সোমাল তেতিয়াই কিন্তু প্ৰকৃত ইছ্যু নাইকিয়া হ'ল। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে তেওঁলোকে প্ৰতিবাদ কৰিছিলে, কিন্তু সেই প্ৰতিবাদস্থলীত বিভিন্ন ধৰণৰ মন্তব্য আহি পৰিল, হিন্দু বিৰোধী মন্তব্য আহি পৰিল, বিজেপি চৰকাৰ বিৰোধী মন্তব্য আহি পৰিল। আৰু কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিলে দিল্লীৰ যন্তৰ মন্তৰত লাখ লাখ ছাত্ৰ ছাত্ৰী একজোট হয়, কিন্তু সেইসমূহৰ মাজত কেইবাটাও ছাত্ৰ সংগঠন সোমাই, যাৰ উদ্দেশ্য আছিল নেকি সমগ্ৰ প্ৰতিবাদটোক বিপথে পৰিচালিত কৰা। কিয়নো বিৰোধীৰ ফালৰ পৰা এক সুযোগ লাভ কৰিলে বিজেপিৰ বিৰুদ্ধে মাত মাতিবলৈ। প্ৰথম কথা সেয়া। আৰু নিশ্চয়কৈ বিৰোধী পক্ষই কেতিয়াও নিজৰ ফালৰ পৰা ইছ্যু আগ নবঢ়ায় বা নিজৰ ফালৰ পৰা চৰকাৰৰ বিৰুদ্ধে কাম নকৰে বা বিৰোধ নকৰে। এটা প্ৰকৃত আন্দোলন যাৰ বিৰুদ্ধে তেওঁলোকে কাম কৰিছিল, প্ৰকৃত আন্দোলন হৈছে নিট পৰীক্ষাৰ পেপাৰ লিক, লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত, তাৰ সমান্তৰালকৈ ভাৰতত হৈ থকা শিক্ষা ব্যৱস্থাত ব্যাগুম কেলেংকাৰী। কিন্তু এইসমূহ ইছ্যুক লৈ বিৰোধী পক্ষই কি কৰিলে দেখিবলৈ পোৱা গ'ল। CJPৰ প্ৰতিবাদস্থলীত বিভিন্ন নেতা গ'ল আৰু তাত গৈ তেওঁলোকে ভাৰত বিৰোধী মন্তব্য আগবঢ়ালে, তাৰ সমান্তৰালকৈ হিন্দু বিৰোধী মন্তব্য আগবঢ়ালে। আৰু তাৰ পৰাই সমগ্ৰ প্ৰতিবাদটো বিপথে পৰিচালিত হ'ল।
প্ৰকৃত ছাত্ৰ ছাত্ৰীয়ে আন্দোলন কৰা যি ইছ্যু আছিলে সেই ইছ্যু নাইকিয়া হ'ল আৰু কালিৰ দিনটোত লাখ লাখ ছাত্ৰ ছাত্ৰীৰ মাজত ছাত্ৰ সংগঠনসমূহ সোমাই সমগ্ৰ প্ৰতিবাদটোক এক উত্তাল পৰিৱেশৰ ফালে ঠেলি দিলে আৰু ইয়াৰ স্পষ্ট ৰূপত দেখিবলৈ পোৱা গ'ল SFIৰ পৰা আৰম্ভ কৰি AISF সকলো NSUI সকলো ছাত্ৰ সংগঠন তাত সোমাল আৰু তাতেই তেওঁলোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু তাৰ পৰা কি হ'ল প্ৰকৃত ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে সেই প্ৰতিবাদস্থলীলৈ নিজৰ প্ৰাপ্যৰ কাৰণে গৈছিল নিজৰ কণ্ঠ তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰিবলৈ গৈছিল কিয়নো শিক্ষা ব্যৱস্থাত ব্যাগুম কেলেংকাৰী হৈ আছে আৰু সেইসমূহৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিবলৈ গৈছিল কিন্তু তাৰ মাজতেই সমগ্ৰ প্ৰতিবাদটো যেতিয়াই ৰাজনীতিৰ মেৰুকৰণৰ সোমাই পৰিল তেতিয়াই এই প্ৰতিবাদ এক ৰাজনৈতিক প্ৰতিবাদ হিচাপে প্ৰতিফলিত হ'ল এইসমূহ কথা বাদ দিয়া হৈছে কিন্তু আজিৰ দিনটোত ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ স্পষ্টকৈ কৈছে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিবলৈ দিয়া নহ'ব প্ৰশ্নকাকত ফাদিল হোৱাটো ৰাজনীতিৰ বিষয় নহয় কিন্তু ইয়াক ৰোধ কৰিবলৈ হ'লে আমি একজোট হ'ব লাগিব আৰু কালিৰ দিনটোত সমগ্ৰ প্ৰতিবাদটোক লৈ দেখিবলৈ পোৱা গ'ল এক উত্তপ্ত পৰিস্থিতি আৰু বৰ্তমান সময়ত নৰেন্দ্ৰ মোদীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্পষ্টকৈ কৈছে যে এই প্ৰতিবাদ বা যুৱ প্ৰজন্মৰ যি প্ৰতিবাদ কৰিছে তেওঁলোকে এই প্ৰতিবাদক লৈ আমি অত্যন্ত চিন্তিত আমি ভৱিষ্যতক লৈ তেওঁলোকৰ সৈতে খেলা নকৰোঁ নিট পৰীক্ষা ভালদৰে হৈছে নিট পৰীক্ষাৰ ৰি-এক্সাম হ'ল ভালদৰে হ'ল তাৰ সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ খেলিবলৈ দিয়া নহ'ব কিন্তু তাৰ মাজতে এই সমগ্ৰ প্ৰতিবাদটোক লৈ আলোচনা কৰিব লাগিব সমগ্ৰ প্ৰতিবাদটো কি ধৰণে হ'ল কালিৰ দিনটোত লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিলে কিন্তু তাৰ মাজতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল কিন্তু কালিৰ দিনটোত আমি দেখিবলৈ নাপালোঁ অভিজিত দীপ্তিক ডাঙৰ প্ৰশ্ন কালিৰ দিনটোত নেতৃত্ব দিয়া সেইসকল নেতা বা সেইসকল যুৱক ক'ত গ'ল এয়াও ডাঙৰ প্ৰশ্ন এতিয়া উত্থাপন হ'ব লাগিব কিয়নো কালিৰ দিনটোত লাখ লাখ ছাত্ৰ ছাত্ৰী ওলাই আহিল তেওঁলোকৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰক্ষীকো আক্ৰমণ কৰা হ'ল বহু ছাত্ৰ ছাত্ৰীও আঘাতপ্ৰাপ্ত হ'ল লাঠিচালনা পৰ্যন্ত কৰিব লগা হ'ল আৰু সমগ্ৰ পৰিৱেশ বিনষ্ট হৈ গ'ল আৰু এয়াই বিচাৰিছিলে বিৰোধী ফালৰ পৰা ৰাহুল গান্ধীয়েও কিন্তু কালিলৈকে এটা মন্তব্য আগবঢ়োৱা নাছিল আজি তেওঁ পোষ্ট কৰিছে আজি মন্তব্য আগবঢ়াইছে ইয়াক লৈও কিন্তু এতিয়া প্ৰশ্ন উত্থাপন কৰিব লাগিব কিয়নো ইমান দিনে যি প্ৰতিবাদ হৈ আছিল সেই প্ৰতিবাদত কিন্তু ৰাহুল গান্ধীয়ে এটা মন্তব্য আগনবঢ়ালে যেতিয়াই বা কালিৰ দিনটোত যেতিয়াই সমগ্ৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিল তেওঁ ভাবিলে যে ইয়াত এতিয়া এন্ট্ৰি মাৰিব লাগে কিয়নো যেতিয়াই সমগ্ৰ বিষয়টো বিশ্ব দৰবাৰত পালেগৈ কিয়নো কালিৰ দিনটোত ভাৰতত এক বৃহৎ প্ৰতিবাদ হ'ল সমগ্ৰ বিষয়টো বিশ্বজুৰি চৰ্চা হ'ল আৰু ভাৰতৰ নাম বদনাম কৰাৰ লক্ষ্য আছিলে বিৰোধী পক্ষৰ কিয়নো বিজেপিক তেওঁলোকে বদনাম কৰিব লাগে আৰু বিজেপিক বদনাম কৰিবলৈ গৈ তেওঁলোকে ভাৰত বিৰোধীও শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছিল আৰু কালিৰ দিনটোত সেয়াও দেখিবলৈ পোৱা গ'ল আৰু এইসমূহৰ মাজতে এতিয়া ৰাহুল গান্ধী আগবাঢ়ি আহিছে ৰাহুল গান্ধীয়ে মন্তব্য আগবঢ়াইছে এয়াও ডাঙৰ প্ৰশ্ন ইমান দিনে ৰাহুল গান্ধী ক'ত আছিল সেয়াও আমি উত্থাপন কৰিব লাগিব প্ৰশ্ন কিন্তু আটাইতকৈ ডাঙৰ খবৰ আজিৰ দিনটোত বৰ্তমান সময়ত যে নৰেন্দ্ৰ মোদীয়ে এই সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্পষ্টকৈ কৈছে নিট পেপাৰ লিক সন্দৰ্ভত মুখ খুলিছে এই বিষয়ক লৈ চৰকাৰ অত্যন্ত সংবেদনশীল ইয়াক লৈ কঠোৰ হ'ব লাগিব একজোট হ'ব লাগিব পেপাৰ লিক প্ৰসংগক লৈও মন্তব্য আগবঢ়াইছে কিৰণ ৰিজিজুৰ ফালৰ পৰা এই কথা স্পষ্টকৈ কোৱা হৈছে আমাৰ ওচৰত মন্তব্য আছে কিৰণ ৰিজিজুৰ নৰেন্দ্ৰ মোদীয়ে কি মন্তব্য আগবঢ়াইছিল আমি দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ नीट के एग्जाम के बारे में आदरणीय प्रधानमंत्री जी ने कहा है कि जब का खबर आए तुरंत सरकार ने कार्रवाई किया और 13 लोगों को अरेस्ट करके जेल में डाल दिया गया है और साथ साथ जो छात्र हैं स्टूडेंट्स हैं उनका भविष्य को नुकसान ना हो इसलिए री एग्जामिनेशन नीट का प्राथमिकता दिया गया और री एग्जामिनेशन को सक्सेसफुली सफलतापूर्वक कंडक्ट किया गया और उसका रिजल्ट निकालने में कोई विलंब नहीं किया तो दोबारा इस तरह का पेपर लीक ना हो इसके लिए सख्ती से कदम जो उठाया गया है जिन्होंने पेपर लीक धंधे में जो लिप्त है जो लोग दोषी
पाए गए हैं, जिसको अरेस्ट किया गया है, उसको जेल में डाल करके प्रधानमंत्री जी ने ये अपील भी किया है कि उनका जो सजा है उसको सख्ती से सख्ती सजा कैसे दिया जाए, उसमें सारा टॉप क्लास के वकील लोग भी साथ दें, ताकि जो पेपर लीक जैसे पाप काम किया है उन लोगों को घोर सख्त सजा मिले और आगे पेपर लीक नहीं होने के लिए सख्ती से जो कदम उठाया गया है उसके बारे में भी प्रधानमंत्री जी ने जानकारी दिया। और प्रधानमंत्री जी ने यह भी कहा कि पेपर लीक सिर्फ एक राज्य का मामला नहीं है, सिर्फ केंद्र सरकार का मामला नहीं, पूरा देश का हर एक राज्य में जहां जहां पेपर लीक करने में जो लोग लिप्त हैं, जो लोग इस धंधे में इन्वॉल्व है, जिन्होंने काम इस तरह का घिनौना किया है, पाप काम किया है, उनको सजा देने के लिए सब एकजुट होना चाहिए। ये कोई दलगत राजनीति का विषय नहीं है, ये देश का विषय है और युवाओं का भविष्य के साथ कोई खिलवाड़ नहीं होने के लिए और खिलवाड़ नहीं करने देने के लिए सख्ती से कदम भी उठाए, सजा भी दे दोषियों को और फिर फुल प्रूफ सिस्टम काम जो अभी कर रहे हैं उसमें भी सब मिल करके करें, इसको प्रधानमंत्री जी ने बल दिया है। और साथ में अभी जो सत्र जो मानसून सत्र चल रहे हैं उसमें पूरा एनडीए सकारात्मक भूमिका निभाएंगे। हम देश के लिए जो भी बिल्स बिजनेस लेके आए हैं इसके लिए पूरा एनडीए एकजुट होकर के हम इसको पारित कराएंगे और हम विपक्ष के साथियों से भी हम अनुरोध करते हैं कि हम मतभेद हो सकते हैं अलग अलग पार्टियों का, लेकिन संसद देश के लिए, देश का भविष्य के लिए, युवाओं के लिए काम करे और इसके लिए हम संसद के सदस्य चुन के आए हैं, सब मिलकर के काम करें, इसमें बल दिया। नीट के एग्जाम के बारे में आदरणीय प्रधानमंत्री जी ने कहा है कि जब का खबर आए तुरंत सरकार ने कार्रवाई किया और 13 लोगों को अरेस्ट करके जेल में डाल दिया गया है और साथ साथ जो छात्र हैं, स्टूडेंट्स हैं, उनका भविष्य को नुकसान ना हो इसलिए री एग्जामिनेशन नीट का प्राथमिकता दिया गया और री एग्जामिनेशन को सक्सेसफुली, सफलतापूर्वक कंडक्ट किया गया और उसका रिजल्ट निकालने में कोई विलंब नहीं किया। तो दोबारा इस तरह का पेपर लीक ना हो इसके लिए सख्ती से कदम जो उठाया गया है, जिन्होंने पेपर लीक धंधे में जो लिप्त है, जो लोग दोषी पाए गए हैं, जिसको अरेस्ट किया गया है, उसको जेल में डाल करके प्रधानमंत्री